উৰুকাৰ পাছত আজি অসমীয়াৰ অতিকৈ আদৰৰ হেঁপাহৰ ভোগালী বিহু। উৰুকাৰ নিশা সকলোৱে মিলিজুলি এসাঁজ খোৱাৰ পাছত প্ৰতিগৰাকী অসমীয়াই পালন কৰিছে ভোগৰ উৎসৱ ভোগালী অথবা মাঘ বিহু। আঘোণত খেতি চপাই উৰুকাত লগে ভাগে এসাঁজ খাই হেঁপাহৰ বিহুটিক আদৰিছে সকলোৱে। মাঘ বিহুৰ পৰম্পৰা আৰু ৰীতি নীতি অনুসৰিয়েই জ্বলোৱা হয় মেজি ভেলাঘৰ। মেজিৰ ওচৰত বুঢ়াৰ পৰা কনিষ্ঠজনলৈকে সকলোৱে সেৱা জনাই বিচাৰিলে মেজিৰ জুইত নাশ হওক অসূয়া অপ্ৰীতি, সকলোতে বিৰাজ কৰক শান্তি সম্প্ৰীতি। ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মেজিৰ ওচৰত আশীষ বিচাৰিলে প্ৰতিগৰাকী অসমীয়াই। এই দৃশ্য গুৱাহাটী মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাবতো এনেদৰে দেখিবলৈ পোৱা গ'ল জ্বলিল মেজিৰ জুই। ইফালে এই দৃশ্য গুৱাহাটী মহানগৰৰ ছুপাৰ মাৰ্কেটতো সকলোৱে এনেদৰে শান্তি সম্প্ৰীতি বিৰাজ কৰাৰ উদ্দেশ্যেৰে জ্বলালে মেজিৰ জুই। দিছপুৰ ছুপাৰ মাৰ্কেট কমপ্লেক্সৰ মাঘ বিহুৰ চবেই লগ হৈ মাঘ বিহুৰ উৰুকাৰ মেজি জ্বলাইছে। চবৰে ভাল বিচাৰোঁ আৰু আজিৰ পৰা যেন চবৰে ভাল হৈ যায় সেইটোৱে বিচাৰিছোঁ। এই দৃশ্য শিৱসাগৰৰ কাটপাৰ ছানৰাইজ ক্লাবৰ উদ্যোগত ভোগালী উৎসৱ উদযাপন কৰা হৈছে। পৰম্পৰা ৰক্ষা কৰি সমূহীয়াভাৱে মেজি প্ৰজ্বলন কৰা হৈছে। গঞা ৰাইজে একগোট হৈ প্ৰজ্বলন কৰিলে মেজি, একেলগে গ্ৰহণ কৰিলে প্ৰসাদ। শিৱসাগৰ নগৰৰ সমীপৰ কাঠপাৰ গাঁৱৰ আমাৰ ছানৰাইজ ক্লাবৰ যুৱকসকলে আমাৰ গাঁওবাসীৰ সহযোগত আজি অতীজৰ পৰা যিটো মাঘ বিহু আমাৰ হেঁপাহৰ মাঘ বিহু পালন কৰি অহা হৈছে, তাকে সংগঠিত ৰূপত যোৱা 15 বছৰে ছানৰাইজ ক্লাবে এই মুকলি পথাৰত গোটেই গাঁওবাসীক একত্ৰিত কৰি প্ৰায় হাজাৰ অধিক আমাৰ ভকত বৈষ্ণৱ, আমাৰ যুৱক যুৱতী, মহিলা সকলোকে একেলগে লৈ মাঘ বিহুটো সম্পূৰ্ণ পৰম্পৰাগতভাৱে পালন কৰি আহিছে আৰু ইয়াত আমাৰ স্থানীয় ৰাইজে সম্পূৰ্ণ সহযোগ আগবঢ়াইছে। আমি আশাবাদী আমাৰ যুৱ প্ৰজন্মৰ হাতত আৰু অনাগত ভৱিষ্যতৰ ওচৰত আমাৰ এই কৃষ্টি সংস্কৃতি পৰম্পৰা এইবিলাক সংৰক্ষিত হৈ ৰ'ব শুদ্ধ ৰূপত। ইফালে এই দৃশ্য মৰাণৰ উৰুকাৰ নিশা ভেলাঘৰত আনন্দ ফূৰ্তি কৰি পুৱা মেজি প্ৰজ্বলন কৰিলে মৰাণতো। সমাজৰ অসূয়া অপ্ৰীতি নাশ হোৱা কামনা কৰিলে প্ৰতিজন চহাই। এনেদৰে ৰাজ্যজুৰি দেখিবলৈ পোৱা গ'ল ভোগালী বিহুৰ উখল মাখল পৰিৱেশ। মেজিৰ জুইৰ ওচৰত সকলোৱে কামনা কৰিলে সমাজৰ পৰা সকলো অশান্তি অপ্ৰীতি নাশ হওক, সকলোতে ফুলক শান্তিৰ ফুল। প্ৰতিগৰাকী ব্যক্তিৰ জীৱনৰ সকলো দুখ দুৰ্দশা যাতে মেজিৰ জুয়ে নাশ কৰি অনাগত জীৱনটো সুখৰ কৰি তোলে, তাৰ বাবেও কৰিলে প্ৰাৰ্থনা। ভোগৰ উৎসৱ ভোগালী বিহুৰ এই আনন্দময় ক্ষণত দ্য ক্ৰছ কাৰেণ্টৰ তৰফৰ পৰাও সকলোৰে জীৱন সুখ শান্তিৰে ভৰি পৰক, তাকেই কামনা কৰিছো। নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট।